এফালে কোকৰাঝাৰত দুৰ্বৃত্তই ফালি পেলাইছিল ৰৈলৈ বিনালে ছবিৰ পোষ্টাৰ ফালি পেলোৱা ঠাইত পুনৰ পোষ্টাৰ লগালে জুবিন গাৰ্গৰ অনুৰাগীয়ে আগতকৈ দুগুণ উৎসাহেৰে খৰখকৈ সেই ঠাইতে পোষ্টাৰ লগালে জুবিন গাৰ্গৰ অনুৰাগীয়ে 29 অক্টোবৰ মাজনিশা ৰৈ বিনালেৰ পোষ্টাৰ ফালি পেলাইছিল দুৰ্বৃত্তই পোষ্টাৰ ফালি পেলোৱা দুৰ্বৃত্তক কঠোৰ শাস্তি প্ৰদানৰ দাবী জনাইছে জুবিন অনুৰাগীয়ে এই ঘটনাক লৈ ক্ষুব্ধ হৈ পৰিছে কোকৰাঝাৰ জুবিন অনুৰাগীসকল অনুৰাগীৰ মন্তব্য ৰৈ বিনালেৰ পোষ্টাৰখন কেৱল ছবিৰ পোষ্টাৰ নহয় ইয়াত আমাৰ আৰু জুবিন গাৰ্গৰ বহুত সপোন জড়িত হৈ আছে এই পোষ্টাৰখন দেখিলে আমি ৰৈ সেৱা কৰো এই পোষ্টাৰখনত আমাৰ বহুত আবেগ জড়িত হৈ আছে ইতিমধ্যে সিসিটিভি ফুটেজ সংগ্ৰহ কৰি তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে যোৱাকালি যেটো ঘটনা হল তাৰ বাবে আমি বহুত বেছি দুঃখিত আৰু আজি আমি পুনৰাই পোষ্টাৰ লগাইছো যিখিনি যোৱাকালি সিঙিছিলে গম পালো গুটেখিনি লগাম আৰু বেছিকেও লগাম আজি 200 মান লগাম এটো আৰু এইখন পোষ্টাৰ অকল পোষ্টাৰ নহয় এইখনত আমাৰ আবেগ জড়িত হৈ আছে দাদা আছে আৰু আমি দাদাৰ পোষ্টাৰ হক ফটো দেখিলে আমি সেৱা কৰো গতিকে এইখন আমাৰ কাৰণে বহুত বেছি মানে মৰমৰ আৰু ইয়াতে আবেগ আছে ইয়াতে এনেকুৱা কোনো নহয় যে আমি সামান্য পোষ্টাৰ তেনেকুৱা নহয় এইখন বহুত আমাৰ কাৰণে বহুত বেছি স্পেশাল হয় আৰু আজি দাদা নাই সেইভাবে আমি এনেকে সকলোৱে মিলি দাদাৰ কাৰণে যিমান পাৰো কৰি যাম যেহেতু দাদাৰ সপোনৰ ছবি আছিল এখন দাদাই যেহেতু নিজে এইখিনি সময় থাকিব নোৱাৰিলে তেওঁক আমি কোনো প্ৰকাৰে নাই বুলি মানি নলও গতিকে তেওঁৰ কাৰণে আমি সকলোৱে মিলি জুলি এনেকৈ কৰি যাম আৰু দাদাৰ সপোন আমি সকলোৱে মিলি জুলি পূৰণ কৰিম বৰ্তমান সক্ৰিয় হৈ আছে তেওঁলোকে সিসিটিভি ফুটেজ লোৱা বুলি ইতিমধ্যে গম পালো অলপমান আগতে তো নিশ্চয় আমি হনকালে গম পাম যে কোনে কি কৰিছে বা কোন দোষী হয় তেওঁ কিয় কৰিলে সেইখিনি আমি নিশ্চয় গম পাম মই সকলো অসমবাসীক এটাই কওঁ যে দাদাৰ সপোন ভাঙি চিঙি চুৰমাৰ নকৰিব এনেকুৱা ঘটনা কৰিলে দাদাৰ আত্মাই কষ্ট পাব আজি দাদাই নাই যদিও আমাৰ মাজত আছে আমি জীয়াই ৰাখি আছো আৰু তেওঁ কষ্ট পোৱাটো আমি কোনোদিনে সহ্য নকৰো খুবেই দুখ লগা এটা ঘটনা আমি জুবিন গাৰ্গ কোকৰাঝাৰ ফেন ক্লাবৰ পৰা এটাই অনুৰোধ জনাইছো প্ৰশাসনক যাতে দুষ্টিকাৰীক অতি সোনকালে যাতে কৰায়ত্ব কৰে আৰু যাতে আমাৰ মাজত উলিয়াই দিয়ে এইখিনি আমি প্ৰশাসনক জনাইছো যে অতি সোনকালে কৰে এইটো কাম আমি আসলতে এইটো ক'বলৈ বেয়া লাগিছে এইফালে আমি জাষ্টিস বিচাৰি আছো আৰু এনেকুৱা এটা ডাঙৰ এটা ঘটনা হৈ গ'ল সঁচাকৈ আবেগিক হৈ আছো যেনেকৈ আমাৰ এই কোকৰাঝাৰত পোষ্টাৰবোৰ ফাৰি চিৰি পেলাই দিয়া হৈছে ঠিক তেনেকৈ মই ইতিমধ্যে শুনা পালোঁ আপোনালোকৰ পৰা যোৰহাটতো হৈছে তে এই কোকৰাঝাৰতে হওক যোৰহাটতে হওক য'তে নহওক কিয় যোনে এনেকুৱা কাম কৰে সেই মানুহবিলাকক ধৰি পেলাই এনেকৈ মিডিয়া সন্মুখত আনি পেলাই চবকে চিনাকি কৰাই দিব লাগে